পৰ্ক পাতত দিয়া পৰ্কটো অকমান খাই চাওঁ এচামুচমান কেনেকুৱা লাগে ঠিক আছে সো গাইজ পাতত দিয়া চিকেনটো চাওক কি ধুনীয়াকৈ ডেকৰেট কৰি দিছে তেখেতসকলে চিকেন পাতত দিয়া ৱাও নমস্কাৰ বন্ধুসকল সো ডিব্ৰুগড়তে আজি এখন ৰেষ্টুৰেণ্টত আহিছোঁ মানে এথনিক খানা খাবলৈ কাৰণে আহিলোঁ আৰু বহুতে ধুনীয়া ইয়াৰ ভাইবটো মই দেখাই আছোঁ একদম মজা ভিতৰত চাব আৰু বাহিৰৰ মানে ভাইবটো চাওক কেনেকুৱা এবাৰ আপুনি দেখিছে একদম ধুনীয়া লাগিছে ন এতিয়া এইখনৰ নাম হৈছে বৰ্ণালীজ ৰেচিপিজ তো বহুত মানুহে মোক কৈ আছিলে যে এইখন ৰেষ্টুৰেণ্টৰ ওপৰত এটা ভিডিঅ' মানে বনাব লাগে বুলি ভালকৈ তো মই এতিয়া এইখন ৰেষ্টুৰেণ্ট ধুনীয়াকৈ দেখাম আৰু ইয়াত কি কি পোৱা যায় ইয়াৰ এথনিক খানাবোৰ কেনেকুৱা টেষ্ট কেনেকুৱা দাম কেনেকুৱা সকলোবোৰ ইনফৰমেশ্যন আজি এই ভিডিঅ'ত পাব তো ভিডিঅ'টো কণ্টিনিউ চাই থাকক ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক পেজটো ফ'ল' কৰি লওক গাইজ এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকৰ আগলৈ মই লৈ আহোঁ ঠিক আছে তো বলক আজি এই বৰ্ণালীৰ ৰেচিপিজ নামৰ ৰেষ্টুৰেণ্টখন পুৰা ধুনীয়াকৈ ইনফৰমেশ্যন দিম বলক ভিতৰলৈ সোমাই যাওঁ বৰ্ণালীজ ৰেচিপিজ নামৰ এই এথনিক ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই যাওঁ বলক আৰু মই আপোনালোকক দেখাম আজি এই ধুনীয়া ৰেষ্টুৰেণ্টখন ডিব্ৰুগড়তে আছে এড্ৰেছটো মই একদম লাষ্টত দি আছোঁ ঠিক আছে ইয়াৰ ঠিকনাটো চাওক প্ৰথম সোমাই আপোনালোকে এণ্ট্ৰেঞ্চটোতে চাওক কি ধুনীয়াকৈ এটা ভাইব আৰু এটা মজা এটা ঘৰ দেখাই আছে ঠিক আছে এইফালেও বহিব পাৰে সকলোবোৰ ইনফৰমেশ্যন দি আছোঁ এইফালে মই দেখাম বাৰু প্ৰথমে ভিতৰত কেনেকুৱা বহা জেগা আছে প্ৰথমে আমি এই ঘৰটোৰ ভিতৰলৈ গৈ চাওঁ বলক দেখিছে একদম বাঁহৰ ঘৰ মজাছে বনাইছে আৰু ভিতৰত চাওক না মই বলক মানে মই দেখাই আছোঁ চেণ্ডেলটো খুলি ল'ব লাগিব কাৰণ এটা আছে ইয়াত কাৰণটো হৈ গ'ল এইটো চাওক ইয়াত বহি খাই কেনেকুৱা লাগিব আপোনালোকে নিজে ক'ব মজা তলত বহি খাব লাগিব খালি দেই দেখিছে তো ইয়াৰ খানাটো খাই দেখাম আৰু ইয়াৰ মানে টেষ্টটো কেনেকুৱা এথনিক পোৱা পিয়'ৰ এথনিক মানে একদম ধুনীয়া বইল খানা চানা পোৱা যায় তো সকলোবোৰ মানে ইনফৰমেশ্যন দি আছোঁ বলক আৰু অকণ ৰেষ্টুৰেণ্টখন চাই লওঁ বৰ্ণালীৰ ৰেচিপিছৰ আপোনালোকৰ ৰেষ্টুৰেণ্টখনত আছোঁ আৰু এটা বহুত ধুনীয়া এটা মই জেগা দেখাই আছোঁ আপোনালোকক একদম এইটো চাওক আপোনালোকে ভাবিছে যদি ৰেষ্টুৰেণ্টত আহি পিনে ঘৰৰ ভাইব এটাত আপোনালোকে খাম বুলি ভাবিছে তেতিয়াহ'লে ইয়াত একদম বেষ্ট জেগা দেখিছে ঘৰৰ ডাইনিং হয় এইবোৰ একদম দেখিছে এইখিনি ঘৰৰ ডাইনিং আৰু ইয়াত বহি বহি আপোনালোকে একদম ৰেষ্টুৰেণ্টে হয় কিন্তু আপুনি ঘৰত খাই থকা নিচিনা ফিলটো আহিব মানে দেখিছে কেনেকুৱা লাগিছে কওক আপোনালোকে ঠিক আছে এয়া এখন হৈ গ'ল বৰ্ণালী ৰেচিপিজ ৰেষ্টুৰেণ্ট এথনিক ৰেষ্টুৰেণ্ট দেখিছে কিমান ধুনীয়া লাগিছে ঘৰৰ ভিতৰত ৰুম এটা ভিতৰত আছে এনেকুৱা লাগিব মই ক'ৰবাত ঘৰ মানে ৰেষ্টুৰেণ্ট নহয় ক'ৰবাত ঘৰৰ মানুহৰ ঘৰত আলহী খাব আহিছোঁ নিচিনা লাগিছে ভাল লাগিব ইয়াত বহি নাখাওঁ মই সেই বাঁহৰখনত বহি পিনে খাম তাত মই অলপ বেছি মজা লাগিলে মোৰ বৰ্ণালীৰ ৰেচিপিজ এথনিক ৰেষ্টুৰেণ্টখন দেখালো ভাইবটো কেনেকুৱা লাগিছে ক'ব আপোনালোকে চ' এইটো দেখিছে এটা বাঁহৰ ঘৰ বনাই দিছে ধুনীয়াকৈ ইয়াৰ ভিতৰতে বহি পিনে মই এতিয়া খানা খাম অকণমান মই ইয়াৰ ভাইবটো যোনটো এম্বিয়েঞ্চটো আছে অলপ দেখাবৰ কাৰণে ট্ৰাই কৰিছোঁ কেনেকুৱা লাগে ঠিক আছে তো আজি টুডে স্পেচিয়েল ইয়াত আছে ষ্টিম ম'ম' ফ্ৰাইড ম'ম' কিবা কিবি আছে তো এইফালে বহি পিনে আপোনালোকে ধুনীয়া এনজয় কৰিব পাৰে দেখিছে মানে খানা ফুড এনজয় কৰিব পাৰিব চ' নট বেড বেয়া লগা নাই দেখিছে আপুনি ক'ব কেনেকুৱা লাগিছে ভাল লাগিছে নট বেড বৰ্ণালীজ ৰেচিপিজ এই ৰেষ্টুৰেণ্টখনৰ মেনুখন দেখাই দিওঁ আৰু বহুত মানুহে মোক কমেণ্টত কৈ থাকে যে মেনুখন দেখাব লাগে তো প্ৰথম ষ্টাৰ্টিং দেখিছে আপুনি পুৰি চব্জি সকলোবোৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো পাই যাব আৰু এইবোৰ হৈ গ'ল থালি চাওক ভেজ থালি 150 আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি পিনে চাই ল'ব ঠিক আছে এইটো হৈ গ'ল দেখিছে ফিছ থালি 350 380 ৰুপিজত হাঁহৰ থালি আছে ডাক এইফালে লোকেল চিকেন থালি 400 টকা পৰ্ক থালি এইটো মই খাই দেখাম এতিয়া 300 টকা গাহৰি খাবলৈ আহিছোঁ ইয়াত মই কেনেকুৱা গাহৰিটো আৰু মটন থালি দেখিছে ইয়াতে তো এইবোৰ আপোনালোকে অলপ চাই ল'ব প'ষ্ট চাইনিজ আইটেমো পাব চাওমিনো সকলোবোৰ বস্তু পাব কফি পাব চাহ পাব এইখনে হৈ গ'ল বৰ্ণালীজ ৰেচিপিছৰ মেনু কাৰ্ড আপোনালোকে অলপ প'ষ্ট কৰি পিনে চাই ল'ব গোটেই ৰেষ্টুৰেণ্টখন দেখুৱাৰ পাছত মই এতিয়া বৰ্ণালীৰ ৰেচিপিজ এথনিক যোনখন ৰেষ্টুৰেণ্ট মই আপোনাক দেখালোঁ এতিয়া ঠিক আছে এতিয়া ইয়াত খানা আহি গ'ল ঠিক আছে চাওক খানাখিনি চাওক কেনেকুৱা লাগিছে পুৰা পিয়'ৰ এথনিক যদি এসাঁজ ধুনীয়া ভাত খাব আছে তেতিয়াহ'লে আপোনালোকে ইয়াত আহিব পাৰে তো ইয়াত এটা চাওক মানে এইটো হৈ গ'ল গাহৰি পাতত দিয়া পৰ্ক পাতত দিয়া দেখিছে আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া বস্তুবোৰ আপোনালোকে ইয়াত খাব পাৰিব মজা মেনুখন দেখালোৱে আপোনালোকক আৰু এটা দিছে এইটো এটা চিকেনো আছে পাতত দিয়া চিকেন পাব আপোনালোকে দেখিছে চিকেন পাতত দিয়া চিকেন মজা কি জ্বলাই দিছে হয় মমবাতি জ্বলাই দিছে আপোনালোকে দেখিছে তো ধুনীয়া তো মই এতিয়া বেছিক যেতিয়া মানুহে খাবলৈ আহে তেতিয়া থালিখনে প্ৰিফাৰ কৰে ভেজ থালিখন বা চিকেন থালিখন বা গাহৰি পৰ্ক থালিখনে মানুহে খাবলৈ কাৰণে বিচাৰে চ' মই সেইকাৰণে আজি থালি লৈছোঁ এটা ভেজ থালি লৈছোঁ আৰু এটা পৰ্ক থালি লৈছোঁ ইয়াত কি আইটেম আছে আৰু ইয়াৰ খানাটো টেষ্টটো কেনেকুৱা সকলোবোৰ ইনফৰমেশ্যন দি আছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া খানাটো খাবলৈ কাৰণে একদম মানে এতিয়া মই ৰখি থাকিব পৰা নাই ঠিক আছে এইখিনি খানাখিনি দেখি পিনে চাওক 300 ৰুপিজ পৰ্ক থালি লৈছে আৰু 300 টকাত আপোনাৰ কি আহিছে মই এবাৰ কৈ দিছোঁ টোপোলা ভাত ইয়াত আছে আৰু ইয়াত দাইল আছে দুই ধৰণৰ দাইল আছে এটা চব্জি আছে
এইটো সিজন ওয়াইজ আছে যেনেকুৱা সবজি যি চলি থাকে আৰু এইটো আছে আপোনাৰ সয়াবিন মটৰ আৰু এইটো পচলা মিক্স আছে আৰু এইটো আছে আপোনাৰ পিটিকা আৰু এটা মাছৰ পিটিকা আছে ইয়াতে আলু খনা আছে কচু আছে আৰু এটা বইল পৰ্ক মই এইটো বইল পৰ্ক খাই ভাল লাগে মছলাতকৈ বেছি বইল পৰ্ক খাই ভাল লাগে ঠিক আছে তো খানাটো টেষ্ট কৰোঁ চ' প্ৰথম মই ষ্টাৰ্ট কৰোঁ এইটো যোনটো পাতত দিয়া পৰ্কটো দেখি পিনে বহুত ধুনীয়া লাগিছে চ' ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ পৰ্ক পাতত দিয়া পৰ্কটো অকণমান খাই চাওঁ এচামুচমান কেনেকুৱা লাগে ঠিক আছে চাওক একদম ধুনীয়াকৈ ইয়াৰ টেষ্টটো কৰি চাওঁ কেনেকুৱা লাগে এইটো পাতত দিয়া পৰ্ক মজা আৰু এইটো বহুত কিবা কিবি একদম মেৰিনেট দি ধুনীয়াকৈ কিবা এটা বনাইছে মানে টেষ্টটো বহুত ভাল লাগিছে আৰু গাহৰিটো বহুত চফ্ট পৰ্কটো বহুত চফ্ট পাতত দিয়া গাহৰি দেখিছে আপোনালোকে আল্টিমেট এতিয়া মই চিকেনটো খাই চাওঁ পাতত দিয়া চিকেনটো খাইছোঁ এটা চ' গাইজ পাতত দিয়া চিকেনটো চাওক কি ধুনীয়াকৈ ডেক'ৰেট কৰি দিছে তেখেতসকলে চ' ইয়াৰ টেষ্টটো কৰি চাওঁ কেনেকুৱা লাগে এইটো পাতত দিয়া চিকেন পাতত দিয়া গাহৰিটো এটা দেখালোঁ পাণ বনাই পিনে দিছে তেখেতসকলে মই খুলি চাওঁ কেনেকুৱা লাগে দুখনতে চুই দিছোঁ আৰু খানা সদায় হাতেৰে খাব লাগে তাৰ জুতিটো বেলেগ কাটা চামুচ লগাই লগাই মই বেয়া পাওঁ এইটো দেখিছে চিকেন পাতত দিয়া ৱাও মজা অলপমান ম'ম' খাই থকা নিচিনা লাগিছিলে ভাইবটো মানে টেষ্টটো যে অলপমান ম'ম' খাই থকা নিচিনা লাগিছে মই টেষ্টটো আপোনাক একদম বুজাবৰ কাৰণে কৈছোঁ মজা চাওক ধুনীয়া আৰু এনেকুৱা ধৰণৰ ডিছবোৰ পাব আপোনালোকে বৰ্ণালী ৰেচিপিজ এথেনিক ৰেষ্টুৰেণ্টত ঠিক আছে এই থালিখনত দেখালোৱে কি কি আছে আইটেম দেখিছে আৰু এটা কথা ক'বলৈ পাহৰি গ'লো মই ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ আচাৰ টেঙাও দিয়া হৈছে ঠিক আছে আৰু মোৰ অল টাইম ফেভৰেট সকলোবোৰ ভিডিঅ'ত মই আপোনালোকে কওঁৱে ইয়াত পকৰি আছে ধুনীয়াকৈ এইটো কি হয় নৰসিংহ হয় ন নৰসিংহ পকৰি হয় আৰু এটা ৰঙালাও পকৰি দিছে চ' প্ৰথম ভাতটো খাবলৈ ষ্টাৰ্ট কৰোঁ মই হাঁহৰ মাংস দি ডাক কাৰী দি খাই চাওঁ ঠিক আছে এনেকুৱা ধৰণৰ ইয়াৰ মানে খানাবোৰ ইয়াত পোৱা যায় বুলি মই কৈ দিছোঁ মই আছোঁ এতিয়া বৰ্ণালী ৰেচিপিজ এথেনিক কিটচেনত মানে ৰেষ্টুৰেণ্টত আৰু এড্ৰেছটো দি আছোঁ শেষলৈ দি আছোঁ এড্ৰেছটো তো খানাটো খাই চাওঁ চাউলটো নট বেড একদম আঠা আঠা চাউল মজা লাগিছে ভাল লাগিছে বঢ়িয়া বনাইছে হাঁহৰ মাংসটো ধুনীয়া হৈছে ইমান তেলাল হাঁহ ক'ৰবাত যোগাৰ কৰিলা এইটো ভাল লাগিছে মজা ইয়াত মাছ আছে দেখিছে যি যি পোৱা যায় মই সকলো বস্তু আপোনাক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ মাছটো ইমানে ডাঙৰ ইয়াৰ পৰা চামুচে ভাঙি গৈছেগৈ এই ডংকি মাছ এইটো বৰালি ন বৰালি মাছ মজা টেষ্টটো কৰি দেখাম কেনেকুৱা লাগিব হাঁহ মাংস মজা বনাইছোঁ গাইজ পৰ্ক থালি লৈছোঁ যেতিয়া আমি যদি পৰ্ক নাখাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব চাওক এইটো বইল পৰ্ক দিছে ইয়াতে কোনো একদম মছলা ঢালি পিনে মানে পৰ্কটো বনোৱা নাই আৰু পিচেছকেইটা দেখাই দিছোঁ মই কিমান 1 2 3 4 5 পিচমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ গাহৰি দিছে মস্ত মস্ত মই ঘৰত বনোৱা হ'লে এডোখৰ 3 টুকুৰামান কৰিলোঁ হ'লে তো ইয়াৰ টেষ্টটো কৰি চাওঁ কেনেকুৱা লাগে এতিয়া এইটো কোমোৰা নেকি কোমোৰা দিও নাই তাৰপিছত এতিয়া খাই চাওঁ বইল পৰ্কটো একদম বইল পৰ্ক মানে বইল পৰ্ক আৰু একদম মানে হাতেৰে ধুনীয়াকৈ এনেকৈ ভাঙি দিব পাৰিব আপুনি ইমান ধুনীয়া চফ্ট দেখিছে গাইজ চিৰিয়াছলি কৈছোঁ আহক আপোনালোকে ইয়াত এবাৰ যদি ভাবিছে মই ধুনীয়া এসাঁজ এথেনিক খানা খাম একদম বইল খানা লগত আৰু এনেকুৱা ধুনীয়া ধুনীয়া বস্তু খাব পাৰে মানে পাতত দিয়া বস্তুবোৰ তো বৰ্ণালী যোনখন ৰেচিপিজ আছে আহক মই ইয়াত ফাৰ্ষ্ট টাইম খাইছোঁ আগতে কেতিয়াও খোৱা নাই তো মানে ভাল লাগিছে খাই পিনে বঢ়িয়া বনাইছে মানে সকলোৱে ভাবে এইটো পেইড প্ৰমোশ্যন বুলি কিন্তু নহয় সঁচা কথা কৈছোঁ মই পইচা চইচা লোৱা নাই এটকাও তো মই খানা চানাবোৰ বাৰু নকওঁ বাৰু মিলি যায় আৰু ক'ৰবাত কিন্তু মানে পইচা চইচা নোলোৱাকৈ বনাইছোঁ আৰু সঁচা কথাই কৈছোঁ খাই ভাল লাগিছে আজি ঠিক আছে তো বহুতে সুধি থাকে মোক
পইচা লওঁ নেকি দে খানাটো ফ্ৰী নেকি বুলি খানা চানাবোৰ হয় বাৰু কিবা কিবি কিন্তু মানে পইচা এটকাও লোৱা নাই মানে সঁচা কথা কৈছোঁ সেইকাৰণে মই সঁচা কথা কৈ দিছোঁ যে খানাটো ভাল লাগিছে So guys, ইয়াৰ পাছতে বৰালি মাছ এইটো বৰালি মাছ চাওক এই ডাঙৰ পিচ এনেতো মোৰ বহুত ভাল লাগে খাই কিন্তু ইয়াৰ কিছুমান বেয়া গুণো আছে ঠিক আছে তো টেষ্টটোতো বহুতে ভাল লাগে আজি বহুত দিনৰ মূৰত বৰালি মাছ খাম তো একো নহয় দিয়া আপোনালোকৰ আহিলে মানে এনেকুৱা ধৰণৰ আইটেমছ খাবলৈ কাৰণে পাব এইটো বৰালি মাছ এই ডাঙৰ মাছ একদম এই গোটেই কাপটো যে এনেকৈ ডাঙৰকৈ আছে দেখিছে মই ইমান ডোখৰ ভাঙিও এতিয়াও আছে ইমানখিনি এই ডাঙৰ মাছ বহুত ধুনীয়া বনাইছে আৰু বৰালি মাছটো সঁচাকৈ একদম ঘৰত বনোৱা নিচিনাই বনায় আৰু ঘৰত বহি পিনে যদি খোৱা ভাইবটো লাগে তেতিয়াহ'লে মই আগতে দেখিছে এনেকৈ চাওক একদম ঘৰৰ ভিতৰত সোমাই পিনি আপোনালোকে খাব পাৰিব দেখিলে চ' ইয়াৰ পাচলিটোও ভাল লাগিছে মজা আল্টিমেট চ' গাইজ ভিডিঅ' বনাবলৈ আহি খানা খাই আছো এতিয়া দেখিছে আপোনালোকে তো খানাটো খাই কেনেকুৱা লাগিছে কয় এবাৰ খানা আল্টিমেট অঁ একদম ঘৰুৱা ফিলিং ঘৰুৱা ফিলিং হয় নাই চ' খানাটোত মই মেইন থালিখন দেখালো হয় ইয়াত সৰু সৰু বস্তু বহুত আছে যেনেকে মিঠা এটা কি আছিলে মিঠা চাটনি এটা আছে ন মিঠা চাটনি এটা আছে পানী টেঙা আছে আচাৰ আছে কিবা বেলেগ বেলেগ ধৰণৰ চাটনি আছে বিভিন্ন ধৰণৰ সেইবোৰতো মই কোৱাই নাই সকলো বহুত বস্তু আছে এইটো যেনেকে মাছৰ পিটিকা আছে তো এইবোৰ সৰু সৰু বস্তু বহুত আছে কিবা কিবি আপোনালোকে খাই দিব পাৰিব তো থালিখন এয়াই কিন্তু খাই বেয়া লগা নাই আৰু মাছটো কিন্তু আল্টিমেট হয় নাই মাছটো মানে কি ক'ম আৰু মাছ বৰালি মাছটো আহি ইয়াত ট্ৰাই কৰিব আৰু মই এটা ছাজেষ্ট কৰিম ইয়াত আহিলে মানে যোনটো মই চিকেন যোনটো পাতত দিয়া খালোঁ সেইটো বহুত ধুনীয়া আছে চিকেনৰ পাতত দিয়াটো একদম আপোনালোকে আহক একদম ট্ৰাই কৰক এইটো মই মানে ডিব্ৰুগড়ত ইমান ধুনীয়া চিকেন পাতত দিয়া মই খোৱা নাই ক'তো আপোনালোকে আহক বৰ্ণালী ৰেচিপিছত আহক আৰু এইটো ট্ৰাই কৰক মজা তো খানাটো খাওঁ মই এতিয়া গাইজ বৰ্ণালী ৰেচিপিছ এথেনিক ৰেষ্টুৰেণ্টত আহিলোঁ খানাটো খালোঁ দেখালোঁ বহুত ভাল লাগিলে আৰু ইয়াৰ এড্ৰেছটো হৈছে মই আছোঁ বৰ্তমান ডিব্ৰুগড় মিলন নগৰ নামঘৰ পথ মানে এইটো লীলা গগৈ পথ বুলি কয় নামঘৰ পথ বুলি মানে চবেই চিনি পায় ঠিক আছে ইয়াতে নামঘৰ এটা লাগি আছে নামঘৰটো কিনাৰতে আপোনালোকে বৰ্ড দেখি পাবই আৰু দ্বিতীয় কথা হৈ গ'ল এইফালৰ পৰা গ'লে মানে আপোনালোকৰ আমাৰ যি MLA ছাৰৰ ঘৰ যে প্ৰশান্ত ফুকন ছাৰৰ ঘৰৰ যোৱা ৰাস্তাটো তাতো বৰ্ড লাগি আছে তো আপোনালোকে নামঘৰ পথ বুলি ক'লে মানে মিলন নগৰত মানুহক সুধিলে মানে বা মেইন ৰাস্তাৰ পৰা বৰ্ড দেখি পাব আহিব ইয়াত খানাটো খাব বহুতে ভাল পাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন নতুন ভিডিঅ' ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্টৰ ভিডিঅ' মই আপোনালোকৰ আগলৈ লৈ আহিম